হেল্ল' গাইজ, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈকে। মানে পথাৰত আহিছিলোঁ কঠীয়া তুলিবৰ কাৰণে, কিন্তু কঠীয়া তুলিলোঁ কিছু। কঠীয়া তুলি থাকোঁতে বস্তু এটা লক্ষ্য কৰিলোঁ, মোৰ বহুত বেয়া লাগিছে আচলতে বজাওঁতে। চ' সেইটো কাৰণে এনেই ভিডিঅ' এটা কৰিলোঁ আৰু এই পৰিৱেশটো দেখাবৰ কাৰণে। আচলতে পৰিৱেশটো কি হৈছে, গৰম আপোনালোকে চবে গমেই পায়, প্ৰচণ্ড গৰম। প্ৰচণ্ড গৰমত মানে কি হৈছে, এতিয়া আজিতো প্ৰায় এমাহ ধৰি বৰষুণ নাই, পানী নাই। এইখিনি বহুত দ মাটি, এইখিনি অলপ পানী আছে। তো ইফালে সিফালে মানে চাওঁতে দেখা পালোঁ, এই পথাৰত মানে যিবিলাক মাছ আছিল, মাছৰ অৱস্থা বেয়া, মানে মাছবিলাক মৰি গৈছে। চ' কেনেকুৱা পৰিস্থিতি হ'ব গৈ আছে, নিজে এটা চিন্তা কৰক। মানে বৰষুণটো নাই, আৰু এই আকাশৰ ফালে চাওকচোন কেনেকুৱা অৱস্থা, বৰষুণ হ'ব নিচিনা লাগাই নাই। তো দেখি মানে দুখ লাগিল, ইমান মাছবিলাক মৰি গৈছে গোটেই। তাৰমানে মাছৰে অৱস্থা, যিটো মানে জীৱ পানীতে থাকে, পানীত থকা জীৱটোৰেই এই অৱস্থা। মানে পানী আছে তথাপিতো মৰি গৈছে। চ' বাকী আৰু খেতি বাতিৰ কি কথা হ'ব, এইটো চিন্তা কৰিব মানে ভয় লগা হৈ গৈছে। এইবাৰ এতিয়া আজি বাৰিষাৰ শেষ হ'ব সময় হ'ল, ক'ব গ'লে বৰষুণ নাই, পানী নাই পথাৰত। কিছু সংখ্যক মানুহে যিখিনি অকণমান পানী থকা জেগাত খেতি বাতি কৰিছিল, সেইবিলাকৰ অৱস্থা বেয়া। এতিয়া কি কয়, পানী নাই মাটিবিলাক ফাটি গৈছে, আৰু যিবিলাক ৰোৱা গৈছিলে, ৰোৱাবিলাকো একদম ৰঙা পৰাৰ নিচিনা অৱস্থা গৈছে, মৰি গৈছে। চ' প্ৰথমতে মই আপোনাক দেখাই আছোঁ যে এই মাছবিলাক চাওকচোন বাৰু কেনেকুৱা অৱস্থা হৈছে, চব মৰি একদম উপঙি আছে, দেখিলেই বেয়া লগা মানে। তাৰপিছত মই আপোনালোকক খেতিখিনিও দেখাই আছোঁ কেনেকুৱা অৱস্থা হৈ আছে বাৰু। গোটেই মাছবিলাক মৰি অৱস্থা বেয়া, ইমান পানী মানে বহুত কম আছে যিহেতুকে। চ' পানীবিলাক আকৌ এই প্ৰচণ্ড ৰ'দত গৰম হৈ মানে মাছবিলাক মৰি গৈছে। যিখিনি অকণমান ঠাইত পানী আছিলে, সেইখিনিও মানে যেতিয়া আজিকালি কি হয়, আগতে গৰুৰ হাল বাইছিলে, গৰুৰ হাল বাওঁতে ইমানখিনি মানে পানীটো লৰি নাযায়। চ' এতিয়া যিহেতুকে ট্ৰেক্টৰে হাল বায়, পানীটো একদম লৰি সম্পূৰ্ণ গৰম হৈ অৱস্থা বেয়া হৈ যায়, মানে বেছি ৰ'দ দিয়াৰ কাৰণে। চ' সেইটো কাৰণে মাছ চাছবিলাক যিবিলাক আছে, সেইবিলাকো মানে জীয়াই থকাৰ পৰিৱেশ নোহোৱা হৈ গৈছে, চ' মৰি যায়। গতিকে এনেকুৱা এটা ভয় লগা পৰিৱেশ এইবছৰত এনেকুৱা। চ' নেক্সট অহা যিবিলাক বছৰ, তেতিয়ালৈকে কি অৱস্থা হ'ব ভাবিলে মানে ভয় লগা। চ' সেইটো কাৰণে আমি সাৱধান হ'বৰ সময় মানে হৈ গৈছে অলৰেডি। গছ চছবিলাক যিমান পাৰি ৰুব লাগে, কটা বন্ধ কৰি ৰোৱাহে ষ্টাৰ্ট কৰিব লাগে, আৰু নহ'লে কি ভয়ানক পৰিস্থিতি হ'ব গৈ আছে ভাবিলে ভয় লাগে মানে। এইখিনি বাৰু যেনি তেনি ৰোৱা হৈছে কিবাকৈ, কিন্তু কথা হ'ল মই এতিয়া বাকীখিনি বস্তুও দেখাই আছোঁ। আমাৰ পথাৰৰ কি অৱস্থা, পথাৰত মানে এতিয়া পূৰা শুকান চপৰা হৈ গৈছে, কেনেকুৱা অৱস্থা ভাবিলে মানে ভয় লগা বুলি ক'ব লাগিব। এনেকুৱা দুখ লগা অৱস্থা হৈ গৈছে। মই দেখাই আছোঁ কেনেকুৱা পৰিস্থিতি হৈছে। চ' এবাৰ চাবচোন কেনেকুৱা ভয়ানক অৱস্থা। আৰু আপোনালোকৰ ফালে কেনেকুৱা হৈছে খেতি বাতি, পানী চানী আছেনে অকণমান জনাব কমেণ্ট কৰি। গাইজ এতিয়া কি অৱস্থা গম পাইছে, বাৰিষাৰ মাটিত হাল বাই আছে। এয়া বাৰিষাৰ মাটি, এয়া বাৰিষাৰ মাটি, আৰু খেতি কৰাৰ নিচিনা অৱস্থা। ইয়াতকৈ আৰু দুখৰ কথা আছে কিবা, পানী নাই। তথাপিতো এতিয়া আগতে বাই লৈ ইয়াত পানী সিঁচি দিম বুলি ভাবি আছোঁ, চাওঁ কি হয়। বাৰিষাৰ মাটিত হাল বাই কি অৱস্থা চাওক, ইয়াতকৈ আৰু কিবা দুখৰ কথা আছে নেকি। এইবিলাক লাষ্ট এই অৱস্থা। কি ক'ব আৰু, উপায় নাই, খেতিটো কৰিবই লাগিব কিবাতে হ'লেও, নহ'লে এইটো দুখ থাকি যাব, কৰিবই নোৱাৰিলোঁ। খেতি উৎপাদন কি হয় সেইটো বেলেগ কথা, কিন্তু ৰুবতো লাগিব। গতিকে চাই লওঁ আৰু কি
সৰিয়হৰ খেতিৰ কাৰণে মাটি চহাওঁতে যেনেকুৱা হয় সেনেকুৱা অৱস্থা এয়া ভাবিছেনে এয়া য'ত নেকি অইন বছৰত পানী থাকে ভৰ্তি হৈ এবাৰ এয়া পকা দলি থব আপোনালোকৰ ফালে কেনেকুৱা অৱস্থা হৈছে খেতি মাটিৰ পথাৰৰ অৱস্থা দেখা পালে বেয়া লগা দেখিছেনে এই দূৰ দূৰলৈকে পানী চানী নাই খালি এয়া শুকান পথাৰ এই বাৰিষাৰ সময়ত এই অৱস্থা কেনেকুৱা মানে চিন্তা কৰিলে দুখ লগা ভয় লগা অৱস্থা বৰষুণ হ'বনে নাই খেতি কৰিব পাৰিমনে নাই আশাটো দেখাই নাই চাগে খেতি নহ'বই নেকি নহ'লে কি হ'ব অৱস্থা দেখোন একদম শোচনীয় হৈ যাব এই অৱস্থা কঠীয়া আৰু মানে এনেকুৱা দুৰৱস্থা এবাৰ খেতিৰ কঠীয়া এয়া কেই ইঞ্চিমান ওখ হৈছে 5 ইঞ্চি অলপ বেছি আছে কোনোবাখিনি মানে এই চাইডৰখিনি বেছি কিন্তু এয়া মোটামুটি কিজানি 8 ইঞ্চিমান ওখ হৈছে মাত্ৰ 8 বা 10 ইঞ্চি মেক্সিমাম এতিয়া তোলাও অসুবিধা কেনেকুৱা অৱস্থা হৈছেচোন মানে এইবাৰ দুখ কেওফালৰ পৰা আছে অৱস্থা পূৰা বেয়া খেতি কৰা মানুহেহে গম পাব আৰু কি হৈ আছে আকৌ আহিলোঁ কঠীয়া তুলিবৰ কাৰণে এনেকুৱা অৱস্থা বেছি ভাবি পোৱা নাই কি হৈ যাব উপায় নাই অৱস্থা পূৰা একদম বেয়া মানে তথাপি আজি প্ৰায় 6 ঘণ্টামান সময় পানী সিঁচিলোঁ এটা বৰিঙৰ পৰা পানী উঠাই প্ৰায় এবিঘামান মাটি মানে ৰুব পৰা কৰিছোঁ আৰু সেইটো কাৰণে কঠীয়া তুলি আছোঁ এতিয়া আৰু ইফালে কঠীয়াৰ অৱস্থা 7-8 ইঞ্চিমান ওখ হৈছে তোলাও অসুবিধা পানী চানী নাই কাৰণে নাপালেই মানে ৰোৱাৰ পিছত যিখিনি অলপ দিছিলোঁ সেইখিনি জহত যি হৈছে আৰু তাৰ বাহিৰে একো নাই তো এই অৱস্থা কি হ'ব ভাবি পোৱা নাই খেতি কৰাবিলাকেহে গম পায় চ' আপোনালোকৰ ফালে কেনেকুৱা পৰিৱেশ পথাৰত পানী আছেনে নাই বাৰু নাই নিচিনাই লাগিছে তথাপিতো জনাবচোন যদি ভিডিঅ'টো চাইছে কমেণ্ট কৰি জনাব আপোনালোকৰ ফালৰ পৰিৱেশ কেনেকুৱা অকণমান হ'লেও দুখটো পাতলাব পাৰিম আৰু মানুহৰ মাজত কথাবিলাক শ্বেয়াৰ কৰিলে আলোচনা কৰিলে ভাল লাগে চ' সেইটো কাৰণে ভিডিঅ'টো বনালোঁ চ' আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পাব যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি আগবঢ়াই দিব আগলৈকে আৰু এটা কমেণ্ট কৰি জনাই দিব ঠিক আছে তেতিয়াহ'লে আজিলৈকে বাই বাই এণ্ড টেক কেয়াৰ